ওয়েলকাম গাইস, আজিৰ ভিডিঅ'ত আমি নতুন আৰু এটা জিঅ'গ্ৰাফিৰ এটা নতুন টপিক আনিছো। লাষ্ট আমি পঢ়িছিলো ইয়ালৈকে ৰিভাৰ নদীৰ বিষয়ে পঢ়িছিলো। নদী, ব্ৰহ্মপুত্ৰ নদী, বৰাক নদী, উপনদীসমূহ পঢ়িছিলো। আজি আমি পঢ়িম লংটিটিউড আৰু লেটিটিউড। এই বস্তুটো মই এৰি থৈ আহিছিলো। মই এটা পইণ্টটো কৈছিলো বুজাই দিম বুলি। চ' আজি আমি এইবোৰ বস্তু বুজি লওঁ। লংটিটিউড আৰু লেটিটিউড মানে কি? এইটো আমাৰ বিশ্বৰ গ্লোবত আমাৰ ভাৰতবৰ্ষ বা অসম হওক যিকোনো এটা স্থান ক'ত অৱস্থিত এইটো বুজিবলৈ আমি গ্লোব ব্যৱহাৰ কৰা হয়। আৰু ইয়াত এইখিনি বস্তু আমি স্কুলত থাকোঁতে পঢ়িছিলো। ইকুৱেটৰ যে দিয়া হৈ আছে, ইকুৱেটৰ হ'ল কি বিষুৱ ৰেখা। এইবিলাক বিষুৱ ৰেখা বুলি কোৱা হয়। বিষুৱ ৰেখাই কি কৰে? বিষুৱ ৰেখাই এই গ্লোবক দুটা ভাগত ভাগ কৰে। এটা ভাগ হ'লগৈ মানে নৰ্থ আৰু সাউথ, দক্ষিণ। দুই ভাগত উত্তৰ মেৰু আৰু দক্ষিণ মেৰু, বা নৰ্দাৰ্ণ হেমিস্ফিয়াৰ উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ। ওপৰত উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ এই দুটা ভাগত ভাগ কৰে কোনে? ইকুৱেটৰে ভাগ কৰে গ্লোবক। আৰু এই পথালিকে যিটো লাইন দিয়া হৈ আছে, এইটো লাইন, এইটো কি হ'ল? ইকুৱেটৰ। ঠিক আছে, যাক বিষুৱ ৰেখা বুলি কোৱা হয় অসমীয়াত। ঠিক আছে, কি কৰে? গ্লোবক, পৃথিৱীক, এইবোৰ হ'ল চব ইমাজিনেৰী লাইন। পৃথিৱীক দুটা ভাগত ভাগ কৰিছে, উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ, নৰ্থ আৰু সাউথ, এই দুভাগত ভাগ কৰিছে। আৰু একদম ভাৰ্টিকেলি যিটো লাইন দিয়া হৈছে একদম ওপৰৰ পৰা তললৈকে, সেইটো কি বুলি কোৱা হয়? এইটো কোৱা হয় প্ৰাইম মেৰিডিয়ান। ঠিক আছে, প্ৰাইম মেৰিডিয়ানে কি কৰিছে? প্ৰাইম মেৰিডিয়ানে গ্লোবক পূব আৰু পশ্চিম গোলাৰ্ধ দুভাগত ভাগ কৰিছে। মানে এইফালে এইটো চাইড হয় ইষ্ট আৰু এইটো চাইডত হয় ৱেষ্ট। ঠিক আছে, এই দুই ভাগত ভাগ কৰিছে প্ৰাইম মেৰিডিয়ানে। ঠিক আছে, আৰু দীঘল পথালিকে ভাগ কৰিছে কোনে? ইকুৱেটৰে, বিষুৱ ৰেখাই। বিষুৱ ৰেখাৰ ঠিক ওপৰত আছে কি? ট্ৰপিক অফ কেঞ্চাৰ, মানে কৰ্কট ৰেখা। আৰু বিষুৱ ৰেখাৰ ঠিক তলত আছে কি? ট্ৰপিক অফ কেপ্ৰিকন, মানে মকৰ ৰেখা। ঠিক আছে, আৰু ইয়াত যে বিষুৱ ৰেখাৰ যে এইবোৰ দূৰত্ব যিমান ওপৰলৈ গৈ থাকিব, তাৰ ডিষ্টেন্স কমি গৈ থাকিব। ডিষ্টেন্স কমি গৈ থাকিব, আৰু একদম নৰ্থ পলত তাৰ ডিষ্টেন্স 0 হৈ যাব, আৰু এইফালে চাউথ পলত একদম তাৰ ডিষ্টেন্স 0 হৈ যাব। ঠিক আছে, আৰু ইয়াত যে 60, যেনেকে ইয়াত আৰ্কটিক চাৰ্কেল, ইয়াত যেনেকে দিয়া হৈ আছে 66.01 ডিগ্ৰী 34 মিনিট নৰ্থ। কোনোবা এটা লোকেশ্যনৰ আমি গ্লোবত লোকেশ্যন উলিয়াবলৈ এনেকে দেখুওৱা হয় 66 ডিগ্ৰী 34 মিনিট 10 মিনিট 5 মিনিট নৰ্থ। তাৰ পৰা আমি টাইম আমি ঠিক কৰা হয় ইয়াৰ পৰা। ঠিক আছে, 1 মিনিট হ'ল কৰা, মই বস্তু এটা কৰি লওঁ। ঠিক আছে, চ' লংগেষ্ট লেটিটিউড লাইন হ'ল কি? ইকুৱেটৰ, বিষুৱ ৰেখা, যি উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ দুই ভাগত ভাগ কৰিছে। ইমাজিনেৰী লাইন হয়, যিবোৰ আমাৰ পৃথিৱীক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ ভাগ কৰিছে কোনে? ইকুৱেটৰে, মানে বিষুৱ ৰেখাই। আৰু দীঘলীয়াকে মানে ভাৰ্টিকেলি যিটো লাইন আছে তাক কি বুলি কোৱা হয়? ভাৰ্টিকেলি লাইনক কোৱা হয় দ্ৰাঘিমা ৰেখা, যি পূব আৰু পশ্চিম দুই ভাগত ভাগ কৰিছে। আৰু দ্ৰাঘিমা ৰেখা মানে প্ৰাইম মেৰিডিয়ান। এই প্ৰাইম মেৰিডিয়ান লণ্ডন গ্ৰীণউইচ জেগাডোখৰৰ মাজেদি গৈছে মানে। আৰু এই প্ৰাইম মেৰিডিয়ানৰ পৰা সময়সীমা নিৰ্ধাৰণ কৰা হয়। প্ৰাইম মেৰিডিয়ানৰ পৰা ইষ্টৰ ফালে যদি যায় টাইম প্লাছ হৈ গৈ থাকে, আৰু ৱেষ্টৰ ফালে যদি যায় মাইনাছ হৈ গৈ থাকে। ইয়াত যে এইবোৰ টাইমবোৰ ডিগ্ৰী আৰু মিনিটছত শ্ব' কৰা হয়। ঠিক আছে, আৰু ইয়াত 1 ডিগ্ৰী ইজ ইকুৱেল টু 4 মিনিট। 4 মিনিট, এইটো মনত ৰাখিবা, কেতিয়াবা এক্সামত আহে 1 ডিগ্ৰী কিমান সময় বুজোৱা হয়? 4 মিনিট। ঠিক আছে, ইয়াত যেনেকে 23 ডিগ্ৰী টপিক অফ কেঞ্চাৰ চোৱা, 23 ডিগ্ৰী 26 মিনিট নৰ্থ, মানে উত্তৰৰ 23 ডিগ্ৰী 26 মিনিট। ইয়াত 23 ডিগ্ৰী আছে ন, 23 ডিগ্ৰী 23 ডিগ্ৰী ইনটু 4 মিনিট, এনেকে কেলকুলেশ্যন কৰি দিব লাগে, উলিয়াব লাগে, কাৰণ 1 ডিগ্ৰী ইজ ইকুৱেল টু 4 মিনিট।
ঠিক আছে, তেনেকৈ আমাৰ অসমৰ অৱস্থান আছে কিমান ডিগ্ৰী নৰ্থ কিমান ডিগ্ৰী সাউথত আমাৰ অসমৰ অৱস্থিতি হৈ আছে গ্লোবত বা ভাৰতবৰ্ষত। ঠিক আছে, তো মই আৰু এবাৰ ৰিপিট কৰি দিওঁ। মাজত পথালিকে যিটো লাইন দিয়া হৈছে ইয়াক কোৱা হয় বিষুৱ ৰেখা। বিষুৱ ৰেখা এটা হ'ল ইমাজিনেৰী লাইন। ইয়ে কি কৰিছে আমাৰ পৃথিৱীক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ নৰ্থ আৰু সাউথ দুটা ভাগত ভাগ কৰিছে। আৰু প্ৰাইম মেৰিডিয়ান ভাৰ্টিকেলি যিটো লাইন মাজেদি গৈছে ইয়াক কোৱা হয় দ্ৰাঘিমা ৰেখা। দ্ৰাঘিমা ৰেখাই কি কৰিছে, দ্ৰাঘিমা ৰেখাও এটা তোমাৰ ইমাজিনেৰী লাইন। ই কি কৰিছে গ্লোবক আমাৰ পৃথিৱীক পূব আৰু পশ্চিম দুটা ভাগত ভাগ কৰিছে। আৰু দ্ৰাঘিমা ৰেখা লণ্ডনৰ গ্ৰীণউইচ জেগাডোখৰ মাজেদি পাৰ হৈছে। আৰু দ্ৰাঘিমা ৰেখাৰ ওপৰত বেছ কৰি সময়সীমা নিৰ্ধাৰণ কৰা হয়। দ্ৰাঘিমা ৰেখাৰ ৰাইট হেণ্ড চাইডত টাইম প্লাছ হৈ গৈ থাকে, লেফ্ট হেণ্ড চাইডত টাইম মাইনাছ হৈ গৈ থাকে। 1 ডিগ্ৰী কিমান সময় বুজোৱা হয় 4 মিনিট ইয়াত বুজোৱা হয়। ঠিক আছে, ট্ৰপিক অফ কেঞ্চাৰ মানে কি কৰ্কট ক্ৰান্তি ৰেখা বা কৰ্কট ৰেখা, আৰু ট্ৰপিক অফ কেপ্ৰিকন মানে কি মকৰ ক্ৰান্তি ৰেখা বা মকৰ ৰেখা। ঠিক আছে, এইটো আমি বুজি পালো। নেক্সট যাওঁ। নেক্সট আমি ব্ৰিজৰ বিষয়ে অলপ পঢ়োঁ। এক্সামত আহে ইয়াৰ পৰা বহুত কুৱেশ্যন। শৰাইঘাট ব্ৰিজ চোৱা। শৰাইঘাট ব্ৰিজ কানেক্ট কোনডোখৰ জাগাত দুটা কানেক্ট কৰিছে। শৰাইঘাট ব্ৰিজে জালুকবাৰী আৰু আমিনগাঁও কানেক্ট কৰিছে। ৰেল কাম ৰোড ব্ৰিজ আমি জানো ইনোগ্ৰেটেড বাই কাৰ দিনত ইনোগ্ৰেশ্যন কৰা হৈছিলে, আমাৰ প্ৰাইম মিনিষ্টাৰ জৱাহৰলাল নেহৰুৰ দিনত। আৰু শৰাইঘাট ব্ৰিজ হ'ল ইজ দ্য অল্ডেষ্ট ৰিভাৰ অফ আছাম। অসমৰ একদম পুৰণি ব্ৰিজ হ'ল শৰাইঘাট দলং। আৰু শৰাইঘাট দলঙৰ লেন্থ কিমান দীৰ্ঘ 1.492 কিলোমিটাৰ। আৰু ৰেল ব্ৰিজ কেতিয়া হৈছিলে, ইয়াৰ দুটা ভাগত আছে ন, ৰেল ব্ৰিজ আৰু ৰোড বাছ আৰু ট্ৰেইন যোৱাৰ কাৰণে। ৰেল ব্ৰিজ হৈছিলে 1962 23 ছেপ্টেম্বৰত, আৰু ৰোড ব্ৰিজ হৈছিলে 7 জুন 1963। ঠিক আছে, এইখিনি পইণ্ট নোট কৰি যাবা, এক্সামত আহে মানে কোনখন দলঙে কোন জাগা কানেক্ট কৰিছে। ইয়াত জালুকবাৰী আৰু আমিনগাঁও কানেক্ট কৰিছে। আৰু কলীয়া ভোমোৰা সেতু চাবা, কানেক্ট কৰিছে কাক, তেজপুৰ আছে শোণিতপুৰ ডিষ্ট্ৰিক্টত, আৰু কলিয়াবৰ নগাঁও ডিষ্ট্ৰিক্টত। মানে কলীয়া ভোমোৰা সেতুৱে কি কৰিছে, কলিয়াবৰ আৰু তেজপুৰক কানেক্ট কৰিছে। ইনোগ্ৰেটেড বাই কোন, PM ৰাজীৱ গান্ধী। তাৰ টোটেল ডিষ্টেঞ্চ কিমান, লং 3.015 কিলোমিটাৰ। আৰু কেতিয়া ষ্টাৰ্ট হৈছিলে, 14 এপ্ৰিল 1987। নেক্সট চাবা নৰনাৰায়ণ সেতু। নৰনাৰায়ণ সেতু কানেক্ট কৰিছে কাক, এইটো এক্সামত আহিছিলে ADRE 2.0 ADRE 2 এইটো আহিছিলে এক্সামত, যে নৰনাৰায়ণ সেতু কোনটো জাগাত মানে লোকেশ্যনত কানেক্ট কৰিছে, সেয়া আছিলে যোগীঘোপা বঙাইগাঁও ডিষ্ট্ৰিক্টত আৰু পঞ্চৰত্ন গোৱালপাৰা ডিষ্ট্ৰিক্টত। এই দুটা জাগা কানেক্ট কৰিছে কিয়ে, নৰনাৰায়ণ সেতুৱে। কাৰ দিনত ইনোগ্ৰেশ্যন কৰা হৈছিলে, অটল বিহাৰী বাজপেয়ীৰ দিনত। টোটেল লেন্থ কিমান, নৰনাৰায়ণ সেতু 2.284 কিলোমিটাৰ। আৰু কেতিয়া হৈছিলে ইনোগ্ৰেশ্যন, 1998ত 15 এপ্ৰিল। আৰু নিউ শৰাইঘাট দলং হৈছিলে, নিউ শৰাইঘাট দলং কানেক্ট কৰিছে কাক, পাণ্ডু মানে গুৱাহাটী আৰু আমিনগাঁও মানে কামৰূপ ৰুৰেল এৰিয়া। ইনোগ্ৰেটেড বাই ইউনিয়ন মিনিষ্টাৰ নীতিন গাডকাৰী। ৰোড এণ্ড হাইৱেজৰ মিনিষ্টাৰ আছে নীতিন গাডকাৰী। নেক্সট চাবা বগীবিল দলং। বগীবিল দলং আছে ধেমাজি ডিষ্ট্ৰিক্টত, কানেক্ট কৰিছে ধেমাজি আৰু ডিব্ৰুগড়। কেতিয়া হৈছিলে, টোটেল লেন্থ দীৰ্ঘ 4.94 কিলোমিটাৰ। আৰু 25 ডিচেম্বৰ 2018 চনত ইনোগ্ৰেশ্যন কৰা হৈছিলে। বগীবিল দলঙৰ ৰেল কাম ট্ৰেইনত যাব পাৰে আৰু বাছো যাব পাৰে। আৰু এছিয়াৰ ভিতৰত ছেকেণ্ড লংগেষ্ট ৰেল কাম ৰোড ব্ৰিজ বগীবিল। আৰু দিছ ব্ৰিজ কেন উইথষ্টেণ্ড আৰ্থকুৱেকছ অফ মেগনিটিউড আপ টু 7 অন দ্য ৰিক্টাৰ স্কেল। ৰিক্টাৰ স্কেলৰ 7 মেগনিটিউডৰ ভূমিকম্পই সহ্য কৰিব পাৰিব বুলি কোৱা হৈছে মানে বগীবিল দলঙে। আৰু ইনোগ্ৰেটেড বাই কি, PM নৰেন্দ্ৰ মোদী ইনোগ্ৰেট কৰিছিলে। ঠিক আছে, বগীবিল দলং কানেক্ট কৰিছে দুটা ডিষ্ট্ৰিক্টত, ধেমাজি আৰু ডিব্ৰুগড়। ইম্পৰ্টেণ্ট। নেক্সট আছে ধলাশদিয়া ব্ৰিজ। ধলাশদিয়া ব্ৰিজৰ লেন্থ কিমান, ধলাশদিয়া ব্ৰিজৰ লেন্থ 9.15 কিলোমিটাৰ। আৰু কেতিয়া ইনোগ্ৰেশ্যন বা কমপ্লিট হৈছিলে, 26 মে 2017। ধলাশদিয়া ব্ৰিজৰ আৰু এটা নাম কি, ডক্টৰ ভূপেন হাজৰিকা সেতু। এইটো ADRE 1ত আহিছিলে। ADRE 1ত আহিছিলে যে ধলাশদিয়া ব্ৰিজ বা ভূপেন হাজৰিকা সেতু নামে কোনখন ব্ৰিজক কোৱা হয়, ধলাশদিয়া ব্ৰিজ। দলংখনক কোৱা হয়, ধলাশদিয়া দলংখনক ভূপেন হাজৰিকা সেতু বুলিও কোৱা হয়। একদম ইষ্টাৰ্ণ মোষ্ট। কি নদীৰ ওপৰত, এইটোও আছিলে আৰু এটা কুৱেশ্যন আহিছিলে যে ইট ইজ অন লোহিত ৰিভাৰ, লোহিত নদীৰ ওপৰত আছে কি ধলাশদিয়া ব্ৰিজ।
আৰু লংগেষ্ট ব্ৰিজ ইন ইণ্ডিয়া, ভাৰতবৰ্ষত আটাইতকৈ দীঘল ব্ৰিজ। কানেক্টছ, কোন জেগাত কানেক্ট কৰা হৈছে? ধলা ভিলেজ আৰু শদিয়া। ধলা আৰু শদিয়া কানেক্ট কৰিছে তিনিচুকীয়া ডিষ্ট্ৰিক্টত। আৰু ইট কেন উইথষ্টেণ্ড 60 টন of weight of including tanks. 60 টনৰ ওজন লোড ল'ব পৰা ক্ষমতা আছে, ইনক্লুডিং টেংকছ, যুদ্ধৰ টেংকছো তাৰ ভাতত ইনক্লুড আছে। ইনগ্ৰেট কোনে কৰিছিলে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নীতিন গাডকাৰী। আৰু পুৰণি ব্ৰিজ যদি কওঁ, আহোম দিনৰ পুৰণি ব্ৰিজ আছে নামদাং শিলৰ সাঁকো, নামদাং ষ্টোন ব্ৰিজ, কনষ্ট্ৰাক্টেড 1703, 1703 শতিকাত ডিউৰিং দ্য আহোম কিং ৰুদ্ৰসিংহ। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। কোনজন আহোম ৰজাৰ দিনত নামদাং শিলৰ সাঁকো বনোৱা হৈছিলে? ৰুদ্ৰসিংহৰ দিনত। আৰু এক্ৰছ নামদাং ৰিভাৰ, নামদাং নদীৰ ওপৰত, ট্ৰিবিউটাৰী অফ দিখৌ, দিখৌ নৈৰ উপনদী হ'ল কি? নামদাং নদী। আৰু দিখৌ নদী কাৰ উপনদী? ব্ৰহ্মপুত্ৰ নদী। দিখৌ নদী ব্ৰহ্মপুত্ৰৰ লেফ্ট ট্ৰিবিউটাৰীজ, বাওঁফালৰ। ঠিক আছে, শিৱসাগৰ ডিষ্ট্ৰিক্টত পৰে। চ' নামদাং শিলৰ সাঁকো নামদাং ৰিভাৰৰ ওপৰত, নামদাং নদীৰ ওপৰত। নামদাং নদী হ'ল দিখৌ নদীৰ উপনদী, আৰু দিখৌ নদী হ'ল ব্ৰহ্মপুত্ৰৰ উপনদী। মেড ফ্ৰম এ ছিংগল পিচ অফ ৰক উইথ 60 মিটাৰ লং, বা ডাঙৰ ছিংগল পিচ পাথৰৰ পৰা, মানে শিলৰ পৰা এই ব্ৰিজ বনোৱা হৈছিলে। আৰু আপকামিং ব্ৰিজেছ ইন আছাম, অসমত আৰু কি কি ব্ৰিজ আণ্ডাৰ কনষ্ট্ৰাকশ্যনত বা আছে বা হ'ব? ধুবুৰী ফুলবাৰী ব্ৰিজ, 19 কিলোমিটাৰ দীঘল হ'ব, বহুত ডাঙৰ ব্ৰিজ হ'ব ধুবুৰী ফুলবাৰী ব্ৰিজ। আৰু নুমলীগড় গহপুৰ ব্ৰিজ টানেল আণ্ডাৰ ব্ৰহ্মপুত্ৰ মে বি কেঞ্চেল হ'ব পাৰে, জাষ্ট প্ৰপ'জেল চলি আছে, হ'ব পাৰে নহ'ব পাৰে। আৰু ভোমৰাগুৰি তেজপুৰ ব্ৰিজ আণ্ডাৰ প্ৰপ'জেল। মাজুলী নিমাতীঘাট, মাজুলী নিমাতীঘাটৰ ব্ৰিজ। আৰু দিচাংমুখ টেকেলিফুটা ব্ৰিজ, আৰু পলাশবাৰী শুৱালকুছিত। ঠিক আছে, আৰু 5 লংগেষ্ট ব্ৰিজেছ ইন ইণ্ডিয়া, ধলা শদিয়া ব্ৰিজ অসমত আছে, ধলা আৰু শদিয়া কানেক্ট কৰিছে 9.1 কিলোমিটাৰ। দিবং ৰিভাৰ ব্ৰিজ বিহাৰত আছে, মহাত্মা গান্ধী ব্ৰিজ বিহাৰত আছে, বান্দ্ৰা উলি চি লিংক এয়া মুম্বাইত আছে, আৰু বগীবিল ব্ৰিজ অসমত আছে, কাচিত দৰগাহ বিদুপুৰ গংগা এই ক'ত আছে? বিহাৰত আছে। লংগেষ্ট ব্ৰিজৰ নাম কৈছে। ঠিক আছে, আৰু এতিয়া আহোঁ কি ডিফাৰেন্স বিটুইন নেশ্যনেল পাৰ্কছ এণ্ড ৱাইল্ড লাইফ চেঞ্চুৱাৰীজ। নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড লাইফ চেঞ্চুৱাৰীৰ মাজত পাৰ্থক্য কি? নেশ্যনেল পাৰ্ক হ'ল হিউমেন এক্টিভিটিজ আৰ নট এলাউড। নেশ্যনেল পাৰ্কত কোনো মানুহৰ কাৰুকাৰ্য ইয়াত এলাউ কৰা নহয়। প্ৰটেক্টছ দ্য হোল ইক'চিষ্টেম, সম্পূৰ্ণ ইক'চিষ্টেমটোক সংৰক্ষণ কৰা হয়। আৰু বাউণ্ডেৰিজ তাৰ ফিক্স থাকে, আৰু বহুত বেছি ৰেষ্ট্ৰিকশ্যন থাকে নেশ্যনেল পাৰ্কছৰ ওপৰত। আৰু ৱাইল্ড লাইফ চেঞ্চুৱাৰীছত কিমান হিউমেন এক্টিভিটিজ কৰিবলৈ দিয়া হয়। মেইন এইম টু প্ৰটেক্ট দ্য পাৰ্টিকুলাৰ স্পেচিছ, এটা নিৰ্দিষ্ট প্ৰজাতিৰ গছ বা জীৱ জন্তু, ইয়াক প্ৰটেক্ট কৰিবলৈ তাৰ মেইন টাৰ্গেট থাকে। তাৰ কোনো সীমা তাৰ বান্ধা নাথাকে, ফিক্স বাউণ্ডেৰী নাথাকে, আৰু লেচাৰ ৰেষ্ট্ৰিকশ্যন, ইমান ৰেষ্ট্ৰিকশ্যনো ইয়াত নাথাকে ৱাইল্ড লাইফ চেঞ্চুৱাৰীছত। আৰু বায়'স্ফিয়াৰ ৰিজাৰ্ভ কি আছে? বায়'স্ফিয়াৰ ৰিজাৰ্ভ আৰ প্ৰটেক্টেড এৰিয়াজ ফৰ কনজাৰ্ভেশ্যন অফ প্লেণ্ট এণ্ড এনিমেলছ। বায়'স্ফিয়াৰ ৰিজাৰ্ভত কি প্ৰটেক্ট কৰা হয়? সংৰক্ষণ কৰাৰ কাৰণে প্লেণ্টছ, গছ গছনি আৰু জীৱ জন্তুবোৰ, মানে ইয়াত সংৰক্ষণ কৰাৰ কাৰণে ৰিজাৰ্ভ কৰি ৰখা হয় বায়'স্ফিয়াৰ ৰিজাৰ্ভ। আৰু ক্ৰিয়েটেড টু মেইনটেইন এ কোঅৰ্ডিনেট ৰিলেশ্যন বিটুইন মেন এণ্ড এনভাইৰনমেণ্ট, মানুহ আৰু এনভাইৰনমেণ্টৰ মাজত এটা ধুনীয়া ৰিলেশ্যন মেইনটেইন কৰাৰ কাৰণে, ভাৰসাম্যটো বজাই ৰখাৰ কাৰণে বায়'স্ফিয়াৰ ৰিজাৰ্ভ বনাই ৰখা হয়। আৰু ইয়াত 3 জোনছ, তাত 3টা জোন থাকে। ঠিক আছে, কাজিৰঙা নেশ্যনেল পাৰ্ক। কাজিৰঙা নেশ্যনেল পাৰ্কৰ পিছত অলপ জনা দৰকাৰ, কিয়নো ADR মই 2টা এক্সামত পাইছিলোঁ, ADR 1 আৰু ADR 2, দুয়োটাতে মই কাজিৰঙা নেশ্যনেল পাৰ্ক কোন কোন ডিষ্ট্ৰিক্টৰ লগত মানে কানেক্টেড হৈ আছে এইটো আহিছিলে। কাজিৰঙা নেশ্যনেল পাৰ্ক চাবা গোলাঘাট, নগাঁও, কাৰ্বি আংলং, শোণিতপুৰ আৰু বিশ্বনাথ ডিষ্ট্ৰিক্টৰ লগত তাৰ সীমা লগ লাগি আছে, মানে এক্সামত আহিছিলে কোন সীমাৰ লগত আছে কাজিৰঙা নেশ্যনেল পাৰ্কৰ বাউণ্ডেৰিজ। আৰু তাৰ এৰিয়া ৱাইজে তাৰ 4 to 9.96 স্কোয়াৰ কিলোমিটাৰ ইনিচিয়েলি when it was formed, প্ৰথমত যেতিয়া ইয়াক গঠন কৰা হৈছিলে তাৰ 429.96 বৰ্গ কিলোমিটাৰ তাৰ গোটেই এৰিয়া আছিলে। আফটাৰ that there has been 10 addition new areas, now area is 1090। তাৰ এতিয়া এৰিয়া বাঢ়িছে কিমান? 1090, নতুন 10টা এৰিয়া এড কৰা হৈছে। ফেমাছ 1 horn rhinos are found
এক খৰ্গৰ গড় আমাৰ ইয়াত পোৱা যায়, সকলোৱে জানো আমি। Total number of rhinos 2613 at present as per survey 2022 2022 সাৰ্ভে মতে। আৰু 1905 চনত নটিফাই কৰা হৈছিলে এজ এ ৰিজাৰ্ভ ফৰেষ্ট। এইখিনি ডেট চাবা ইম্পৰ্টেণ্ট। 1905 চনত নটিফাই কৰা হৈছিলে এজ এ ৰিজাৰ্ভ ফৰেষ্ট আৰু ফাৰ্ষ্ট এষ্টাব্লিছড ইন 1908 এজ এ ৰিজাৰ্ভ ফৰেষ্ট আৰু গেম ফৰেষ্ট হিচাপে 1916 চনত, ৱাইল্ড লাইফ চেঞ্চুৰী হৈছিলে 1950 চনত আৰু নেশ্যনেল পাৰ্ক হৈছিলে এজ এ নেশ্যনেল পাৰ্ক 1974 চনত। এইটো ইম্পৰ্টেণ্ট, মনত ৰাখিবা। আৰু ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে কেতিয়া স্বীকৃতি পাইছিলে? 1985 চনত। আৰু টাইগাৰ ৰিজাৰ্ভ হিচাপে 2006 চনত হাইয়েষ্ট ডেন্সিটি ইন নৰ্থ ইষ্ট। ঠিক আছে। আৰু বিগ ফাইভ কাজিৰঙাছ, মানে কাজিৰঙাত কি কি পোৱা যায়? ইণ্ডিয়ান এলিফেণ্ট, আমাৰ ভাৰতীয় হাতী পোৱা যায়, ৰয়েল বেংগল টাইগাৰ বাঘ, ওৱান হৰ্ন ৰাইন'ছ, এক শিঙীয়া গড়, ইষ্টাৰ্ণ সোৱাম্প ডিয়াৰ পহু পোৱা যায়, আৰু ৱাইল্ড বাফেলো, জংলী বাফেলো পোৱা যায় আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কত। ঠিক আছে। তাৰপিছত মানস নেশ্যনেল পাৰ্ক, গোটেইখিনি পাৰ্কৰ বিষয়ে অলপ অলপ পঢ়িম। আৰু তাৰ আগতে আমি কি কৰিম, কেইটামান কুৱেশ্যন মানে MCQ অলপ প্ৰেক্টিচ কৰোঁ, যাতে তোমালোকক ভাল লাগে। MCQ অলপ পঢ়িলেও ভাল লাগিব, নোটছ বনাই বনাই গৈ থাকিবা। MCQৰ ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা কি দিয়া হৈছে, অলপ ট্ৰাই কৰিবা কুৱেশ্যনটো চল্ভ কৰিবলৈ। which is the চোৱা, which is the 43rd UNESCO World Heritage Site in India? ভাৰতবৰ্ষৰ 43 সংখ্যক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ কোনটো? ইয়াৰ সঠিক এনচাৰটো কি হ'ব? ইয়াৰ সঠিক এনচাৰ হ'ব মৈদামছ। আমাৰ যে মৈদামবোৰ আছে, আমাৰ এই মৈদাম হ'ল কিমান? 43rd ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট। ঠিক আছে। আৰু মৈদাম আহোম বংশৰ সমাধি। মৈদাম কি হয়? আহোম বংশৰ সমাধি টিলা। ঠিক আছে। আৰু 2024 চনৰ 26 জুলাইত নতুন দিল্লীত অনুষ্ঠিত হৈছিলে। তাতে এই ঐতিহ্য সমিতিৰ বৈঠকত মৈদামক মানে 43rd ৱৰ্ল্ড হেৰিটেজ চাইট বুলি কোৱা হৈছিলে। আৰু অসমৰ ভিতৰত তৃতীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ, আৰু অসমৰ ভিতৰত তৃতীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ কি হ'ল? মৈদাম। চ' 43rd ৱৰ্ল্ড হেৰিটেজ চাইট আমাৰ কি? অসমৰ মৈদাম। ঠিক। নেক্সট কুৱেশ্যন, হাউ মেনি ইণ্ডিয়ান ষ্টেট শ্বেয়াৰ বাউণ্ডাৰীজ উইথ আছাম? অসমৰ সৈতে কিমানখন ভাৰতীয় ৰাজ্যৰ সীমা ভাগ মানে জড়িত হৈ আছে? শ্বেয়াৰ মানে লাগি আছে, মানে অসমৰ সৈতে কিমানখন ভাৰতীয় ৰাজ্যৰ সীমা? তাৰ সঠিক এনচাৰ হ'ব 7খন ৰাজ্য। কি কি হ'ব? পশ্চিমবংগ, ৱেষ্ট বেংগল, আৰু কি আছিলে? পশ্চিমবংগ আছিলে, অৰুণাচল প্ৰদেশ, মেঘালয়া, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম। মণিপুৰ আৰু মিজোৰাম, 7খন ষ্টেট। হাউ মেনি ইণ্ডিয়ান ষ্টেটছ? ইণ্ডিয়ান ভাৰতবৰ্ষৰ কেইটা ৰাজ্যৰ লগত, কেইখন ৰাজ্যৰ লগত অসমৰ বাউণ্ডাৰী মানে লগ লাগি আছে? ৱেষ্ট বেংগল, পশ্চিমবংগ, অৰুণাচল প্ৰদেশ, মেঘালয়া, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ, মিজোৰাম। ঠিক। নেক্সট কুৱেশ্যন যাওঁ। নেক্সট কুৱেশ্যন, which of the following states share the longest boundary with Assam? এইখিনি মই পঢ়াইছিলো। longest state share boundary with Assam, অসমৰ তলৰ কোনখন ৰাজ্যৰ অসমৰ সৈতে আটাইতকৈ দীঘল সীমা আছে? সেয়া হ'ব কি? উত্তৰ মেঘালয়া। মেঘালয় আটাইতকৈ দীঘল সীমা শ্বেয়াৰ কৰিছে অসমৰ লগত। কোনখন অসমৰে মানে নৰ্থ ইষ্টৰ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ তলৰ কোনখন ৰাজ্যৰ সৈতে অসমৰ আটাইতকৈ দীঘল সীমা আছে? এয়া হ'ব মেঘালয়া। মেঘালয়ৰ লগত কিমান? 804.1 কিলোমিটাৰ। 804.1 কিলোমিটাৰ। ঠিক আছে। 804.1 km, আটাইতকৈ লংগেষ্ট। পৰৱৰ্তী কুৱেশ্যনত যাওঁ। পৰৱৰ্তী কুৱেশ্যন, হাউ মেনি ফৰেন কাউণ্ট্ৰিজ শ্বেয়াৰ বাউণ্ডাৰী উইথ আছাম? অসমৰ লগত কিমানখন বিদেশী দেশৰ সীমা লগ লাগি আছে? বিদেশী দেশ, ফৰেন বাউণ্ডাৰীজ মানে ফৰেন কাউণ্ট্ৰিজ শ্বেয়াৰ বাউণ্ডাৰী উইথ আছাম। অসমৰ লগত কিমানখন বিদেশী দেশৰ সীমা লগ লাগি আছে? উত্তৰ হ'ব 2। অপশ্যন নম্বৰ 2। দুটা দেশ কি কি? এটা হ'ল ভূটান আৰু ৱেষ্ট বেংগল। ঠিক আছে। পৰৱৰ্তী কুৱেশ্যনত যাওঁ।
How many districts of Assam share the international boundary with Bangladesh and Bhutan? অসমৰ কিমানখন জিলাই বাংলাদেশ আৰু ভূটানৰ লগত আন্তৰ্জাতিক সীমাৰেখা ভাগ কৰিছে? উত্তৰ হ'ব 8। ঠিক আছে, 8খন জিলা। 8খন জিলাৰ নাম কি কি তোমালোকে কমেন্ট কৰিবা। তাৰ উপৰি মই কৈ দিছো বাৰু। এটা হ'ল ধুবুৰী, ধুবুৰীৰ লগত বাংলাদেশ আছে, ৱেষ্ট বেংগল আছে। ধুবুৰীৰ পিছত বাক্সা, ধুবুৰী বাক্সা, তাৰপিছত চিৰাং, ধুবুৰী বাক্সা চিৰাং, তাৰপিছত কোকৰাঝাৰ, নেক্সট আছে তোমাৰ ওদালগুৰি, দক্ষিণ খানমৰা মানকাছাৰ, নেক্সট হ'ব কৰিমগঞ্জ আৰু কাছাৰ। ঠিক আছে, কাছাৰ 1 2 3 4 5 6 7 8। এই 8খন জিলাই বাংলাদেশ আৰু ভূটানৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। পৰৱৰ্তী কোৱেশ্চন চাবা, which of the following states is or are surrounded by Assam on its east? তলৰ কোনখন ৰাজ্য ইয়াৰ পূব দিশত অসমে আগুৰি আছে? এই উত্তৰ হ'ব ওপৰৰ সকলোবোৰ। পূবফালে কি কি আছে? আমাৰ ইষ্টত অৰুণাচল আছে, নাগালেণ্ড আছে, মণিপুৰ আছে, অল অফ দ্য এবভ। মানে কোৱেশ্চনটো কি সুধিছিলে, তলৰ কোনখন ৰাজ্য ইয়াৰ পূব দিশত অসমে আগুৰি আছে? অৰুণাচল প্ৰদেশৰ ইষ্টত আছে, নাগালেণ্ড আছে, মণিপুৰ, অল অফ দ্য এবভ। ঠিক আছে, সো আজিৰ ভিডিঅ' ইয়াতে সামৰিছো। পৰৱৰ্তী ভিডিঅ'ত আৰু অলপ নোটছ দি আৰু অলপ MCQs দিম। ঠিক আছে, তো ভালকে পঢ়া, নোটছ কুৱেশ্যনবোৰ লিখা। নেক্সট আৰু কুৱেশ্যন আছে লটিটিউড লেংটিটিউডৰ ওপৰত, এইখিনি আমি দিম। কিমান পাৰ্চেণ্ট ফৰেষ্ট এৰিয়া চেঞ্চাছৰ ওপৰত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, এইবোৰ অলৰেডি এক্সামত আহি গৈছে। নেক্সট এক্সামত অহাৰ বহুত বেছি চান্সেছ আছে। ভিডিঅ'টো যদি ভাল লাগিছে, কিবা ইনফৰমেশ্যন পাইছা, শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু ভালকে থাকা, পঢ়া শুনা কৰা। নেক্সট ভিডিঅ'তে আমি আকৌ লগ পাম। বাই।